সন্থা কেৰেটাং পাৱৈ আঞ্চলিক সমিতি আৰু দুবন গাঁওবাসী ৰাইজৰ সহযোগত আজি এক বিশেষ সজাগতা সভা ইয়াত অনুষ্ঠিত কৰা হয় আৰু এই উক্ত সভাত বিভিন্ন প্ৰস্তাৱবোৰ গ্ৰহণ কৰা হৈছে আৰু আমি দেখিছোঁ এইখন গাঁৱত বা এই সমাজৰ মাজত কিছু অসামাজিক ব্যক্তিসকলে ড্ৰাগছ মদ কানি নিচাযুক্ত বিভিন্ন সামগ্ৰী বিক্ৰী কৰি মেলি এটা যুৱচামক এখন সমাজক পংগু কৰিছে। গতিকে এইগৰাকী ব্যক্তিসকলৰ বিৰুদ্ধে আমি আইনী ব্যৱস্থা কৰিবৰ কাৰণে পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ আৰু অনাগত দিনত এই গোটেই ব্যৱস্থাৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে গৃহ ছাত্ৰ সন্থা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ স্থানীয় ৰাইজ গাঁও আৰক্ষী বাহিনী সকলো একত্ৰিত হৈছে আৰু আমি বিশ্বাস কৰোঁ এখন সমাজ শক্তিশালী কৰিবলৈ হ'লে আমি এই যি অসামাজিক যি নিচাযুক্তৰ যি কাৰবাৰবোৰ চলি আছে ইয়াক আমি একেবাৰে নিক্ষেপ কৰিব লাগিব। তেতিয়া আমি শক্তিশালী এক শৈক্ষিক আৰু এক শান্তিপূৰ্ণ এখন সমাজ কৰিবলৈ আমি সক্ষম হ'ম। গতিকে আমি এই অঞ্চলৰ বা এই ভিডিঅ'ৰ যোগেদি যিসকল ৰাইজে আজি আমাৰ মাজত সংযোগ হৈ আছে তেখেতসকলকো আমাৰ বিনম্ৰতে অনুৰোধ যাতে অনাগত দিনত আপোনালোক সকলোৱে এনেধৰণৰ যি নিচাযুক্ত যি সামগ্ৰী বিক্ৰী কৰা ব্যক্তিৰ বিৰুদ্ধে আপোনালোকে যাতে একত্ৰিত মাৰবাণীত থিয় দিয়ে। সভাৰ বিষয় আজি মিটিং হ'লে মাল মানে ড্ৰাগছ কানি চুলাই বিক্ৰী কৰি আছে। গাঁৱটো চাৰিওপিনে উঠি অহা ল'ৰা মানে ছোৱালীটো ল'ৰাবোৰে খাই আছে। ঘৰত মানে চবে ঘৰত অশান্তি, মা দেউতা চবেই অশান্তিয়ে পায় এইটো খোৱাত। সেইকাৰণে আজি মিটিং হ'ল। আজি চবেই আহি কিনে লগ দিছে, তো ভাল লাগিছে। মানে বন্ধ কৰিবৰ কাৰণে গোটেই আমাৰ মানে গাঁৱৰ মানুহখিনি গোটেইখিনি লাগিব লাগে। ভালৰ কাৰণে নিজৰ মানে উঠি অহা ল'ৰাবোৰো ভাল হ'ব, গাঁওখনো ভাল হ'ব। সেইটো কাৰণে ভাল লাগিলে আৰু যে আহি কিনে আমাৰ সহায় সহযোগ কৰাৰ কাৰণে ছাত্ৰ সমিতি আহিছিলে। তো ভাল লাগিলে, সিহঁতৰ চবৰ জাতিটোৰ কাৰণেই লাগিছে। তা আমাৰ গোটেইখিনি লাগিব লাগে, তথাপিতো এটা আহি কিনে লাগিছে কৰিলে। সেইটো বিষয়ত ভাল লাগিলে আৰু লগ দিব লাগিব গোটেইখিনি। আৰু আজিৰ পৰা যেতিয়া মিটিং হ'ল, কালিৰ পৰা যোনে বিক্ৰী কৰক চবেই আমি উঠি পাৰি লাগিব ধৰিব লাগিব আৰু বন্ধ কৰিব লাগিব। आज अखिल असम गोर्खा छात्र संघ केरेटोङ पावैबन गाउँ आञ्चलिक समिति आज एउटा 2 नौ दिबङ फाकेलमा जुन चाहिँ एउटा सजागता सभा थियो राखेको थियौँ र आञ्चलिक समिति लगाए हाम्रो तिनसुकिया जिल्ला समितिको सभापति अशोक लामाज्यू पनि यस सभामा उपस्थित थियो र सामान्य हाम्रो राहुल छेत्री छात्र मुक्ति संग्राम समितिको जेनरल सेक्रेटरी उहाँ पनि यस सभामा उपस्थित थियो र यस गाउँमा 2 नौ दिबङ फाकेलमा जुन चाहिँ एकदम ड्रग्स र कानीको एकदम प्रभाव बेसी भएर यस सभामा आज सजागता सभा आज हामीले डाकेको थियौँ र यो समूह यहाँको बासिन्दाहरू आएर यस सभालाई सफल पुर्यायो र हामी एउटा आह्वान गर्न चाहन्छौँ जतिले पनि यस जग्गामा ड्रग्स या कानीको जुन चाहिँ व्यवसायहरू गर्नुहुन्छ भने आजबाट यस कामहरू छोडिदिनुहोस्। नभए अनागत दिनमा अखिल असम गोर्खा छात्र सङ्घले कुनै पनि व्यक्तिलाई कुनै पनि मतलब केही पनि चिज ड्रग्स होस् कानी होस् र उहाँले व्यवसाय गरेछन् हामीले उहाँलाई धरेर या पुलिस प्रशासनलाई दिने हामी आज सिद्धान्त लिएको छौँ। जय असम जय गोर्खा।